So hello everyone, how are you and welcome to Study Center. So আজি এই ভিডিও ক্লাছটোত আমি দুটা টপিক ডিসকাস কৰিম হেতু হল সিম্পল পাস্ট টেন্স আৰু পাস্ট কন্টিনিউয়াস টেন্স সো প্ৰথমে আহক সিম্পল পাস্ট টেন্স টো ডিসকাস কৰিম সো সিম্পল পাস্ট টেন্স টো আমি কোট কোট ব্যৱহাৰ কৰোঁ প্ৰথমটো হৈ গল কি অতীতত যেটো কাম সম্পূৰ্ণ হৈ গল সেই কামটো বা সেই কাৰ্যটো আমি জনাবলৈ হলে বা ক'বলৈ হলে আমি সদায় সিম্পল পাস্ট টেন্স টো আমি ইউজ কৰোঁ ঠিক যেনেকৈ suppose I met him yesterday বা I did it in the morning ৰাতিপুৱা মই কামটো কৰিলো বা মই তেখেতক কালি লগ পালো সো এই সেন্টেন্সটো কি হৈছে আমি দুইটা অতীতৰ কথা কৈ আছো যে লগ পালো তেখেতক মই লগ পালো হৈ গল মই ৰাতিপুৱা কৰিলো হৈ গল কামটো সো এটো হল সিম্পল পাস্ট টেন্স নেক্সট habitual action of past অতীতত মোৰ বা কাৰোবাৰ বা আমাৰ যেটো অভ্যাস অতীতত আছে বৰ্তমানত সেই অভ্যাসটো নাথাকিবও পাৰে সেই অভ্যাসটো কথা যদি আমি ক'ব লগা হয় তেতিয়াহলে আমি সিম্পল পাস্ট টেন্স ব্যৱহাৰ কৰিব লাগিব আৰু সেই সিম্পল পাস্ট টেন্সত তাত তেতিয়া কি থাকে আমাৰ দুটা ফ্ৰেজ থাকে তাত এটাত হৈ গল কি used to suppose I used to play cricket in my school days মই যেতিয়া স্কুলত পঢ়ি আছিলো তেতিয়া মই ক্ৰিকেট খুব খেলিছিলো I used to play but এই used to জায়গাত আমি মডেল অক্সিলাৰি would to লগাব পাৰো I would play cricket in my school days মই মোৰ স্কুলৰ দিনত মানে when I was studying in school মই যেতিয়া স্কুলত পঢ়ি আছিলো past তেতিয়া মই খুব ক্ৰিকেট খেলিছিলো সো চাওক এই ৰিপিটেড একচন অফ পাষ্ট মানে মই অতীতত মই কৰা কাম এটা কৈছো সো হেতু কথা ক'বলৈ হলো আমি সদায় সিম্পল পাস্ট টেন্স টো ব্যৱহাৰ কৰিব লাগিব নেক্সট আহিব পাস্ট কন্টিনিউয়াস টেন্স টো আমি এটা জায়গাতে ব্যৱহাৰ কৰো যেটো কাম অতীতত আমি চলি থকাটো বুজায় কিন্তু বৰ্তমানত সেই কামটো চলি থকা নাই বা বৰ্তমানত তাৰ কোনো প্ৰভাৱো নাই সেই কামটো হৈছে কি past continuous tense ঠিক যেনেকৈ it was raining yesterday it was raining by this time yesterday যোৱাকালি ইমান সময়ত বৰষুণ দি আছিল ছিল নহয় আছিল it means that at certain point of past or at certain point of time in the past some action was going on কিছুমান কাম চলি আছিল বা এটা নিৰ্দিষ্ট কাম চলি আছিল হেতুকে কয় past continuous tense so simple past tense or structure to so affirmative বা positive sentence যেহেতু আমি পাইছিলো যে sentence চাৰিটা টাইপত আমি প্ৰত্যেকটো টেন্সত আমি sentence frame কৰিব পাৰো affirmative বা positive negative interrogative and negative interrogative এটা আছে affirmative বা positive sentence আমি simple past tense ত কেনেকৈ কৰো subject লাগিব v2 plus object এই v2 টো হৈ গল কি আমাৰ ভাৰ্বৰ সেকেন্ড ফৰ্ম মানে যেটো ভাৰ্বৰ পাস্ট ফৰ্মটো যেহেতু আমি জানো যে প্ৰত্যেকটো ভাৰ্বৰ পাঁচটাকে ফৰ্ম থাকে v1 ৰ পৰা v5 লৈকে v1 বেস ফৰ্ম বা ৰুট ফৰ্ম v2 পাস্ট v3 হল পাস্ট পাৰ্টিসিপল v4 হৈ গল আমাৰ ing যেটো প্ৰেজেন্ট পাৰ্টিসিপল এন্ড v5 s by es ফৰ্ম সো সিম্পল পাস্ট টেন্সত আমি সদায় কোনটো ফৰ্ম ইউজ কৰো যদি সেন্টেন্সটো এফাৰ্মেটিভ বা মানে পজিটিভ হয় তেতিয়াহলে আমি সদায় ভাৰ্বৰ সেকেন্ড ফৰ্মটো আমি ইউজ কৰিম তাত সাবজেক্টৰ ইমিডিয়েট পিছত ইয়াত কোনো ধৰণৰ এফাৰ্মেটিভ বা পজিটিভত কোনো ধৰণৰ অক্সিলাৰি ভাৰ্বৰ জাগা নাথাকে সিম্পল পাস্ট টেন্সত সাবজেক্ট ইমিডিয়েটলি ভাৰ্বৰ সেকেন্ড ফৰ্ম তাৰপিছত অবজেক্ট সাপোজ এক্সাম্পল I saw him in the market এটা চাও I saw him in the market ইয়াত I টো হৈ গল সাবজেক্ট saw to হৈ গল see ৰ past form মানে ইয়াৰ v1 form টো আছিল see swc দেখা saw saw so এটো second form I saw কত দেখিলি object him in the market ঠিক আছে so এটো হৈ গল affirmative বা positive sentence এতিয়া নেগেটিভ সেন্টেন্সত যেতিয়া আমি আহি গলো ইন্টাৰগেটিভ বা নেগেটিভ ইন্টাৰগেটিভ তেতিয়া আমি সদায় কাৰ সহায় লব লগিয়া হ'ব অক্সিলাৰি ভাৰ্ব আহি যাব ইয়াত আৰু ইয়াত অক্সিলাৰি ভাৰ্ব এটাই হ'ব হেতু হ'ব did টো খায়া গলে subject plus did plus not plus v1 plus object আৰু এটা ইম্পৰ্টেন্ট কথা simple past tense of যেতিয়া auxiliary verb did to যেতিয়া আমি লগাম
তেতিয়া ইয়াত যেটো মেইন ভার্ব যেটো থাকিব মেইন ভার্বটো কি সদায় v1 লৈ গুছি আহিব কি সদায় ৰুট ফৰ্মলৈ গুছি আহে কাৰণ ডিডৰ লগত বা ডুৰ লগত বা ডাজৰ লগত আমি কেতিয়াও ভাৰ্বৰ অন্য ফৰ্ম ইউজ কৰিব নোৱাৰো যদি ডু ডাজ বা ডিড এইকিটা যদি আমি অক্সিলাৰি হিচাপে ইউজ কৰো তেতিয়া হলে তাৰ লগত যেটো মেইন ভাৰ্ব থাকিব সেন্টেন্সত সেই সেন্টেন্সত মেইন ভাৰ্বটো সদায় ভাৰ্বৰ ফাৰ্স্ট ফৰ্মটোত বহে মানে সদায় প্ৰেজেন্ট ফৰ্মটোত বহে এটা চাও ইয়াত সাবজেক্ট প্লাস ডিড টু past tense হয় ই সেন্টেন্স তো পাষ্টলৈ লৈ গল did not plus verb of first form plus object example I did not call you I did not call you মই তোমালে কল নকৰিলো বা মই তোমালে কল কৰা নাছিলো I did not call you মই তোমাক কল কৰা নাছিলো এটা চাও I did not I to subject did not v1 action to main কোনটোত আছে call তাত আমি call called to use নকৰো call verb of first form I did not call you মই তোমাক কল কৰা নাছিলো interrogative structure to যেহেতু আমি আগৰ টেন্সটো হেই কৰিছো ডিসকাস কৰিছো যে সদায় সাবজেক্টৰ সন্মুখলে অক্সিলাৰি ভাৰ্বটো গুছি আহে অক্সিলাৰি ভাৰ্বটো সদায় সেন্টেন্সৰ পহিলাতে থাকিব বা ফ্ৰন্টত থাকিব তাৰ পিছতহে সাবজেক্টটো আহিব ঠিক ইয়াতো তেনেকুৱা did plus subject plus v1 plus object did আহিল তাৰপিছত সাবজেক্ট আহিলে আৰু did অহাৰ কাৰণে ভাৰ্বৰ সদায় আগৰ ফাৰ্স্ট ফৰ্মটো ইয়ালে ঘূৰি আহিলে plus object suppose did he give you the pen did he give you the pen he তোমাক কলমটো দিলে নে simple negative negative হয় লগতে interrogative হয় did plus subject plus not plus v1 plus object did আছিল হেগানা not আপন লগতে ভাৰ্বৰ ফাৰ্স্ট ফৰ্মটো আহি গল এটা এনেকুৱা হ'ব suppose did I not call you yesterday মই তোমাক যোৱাকালি কল কৰা নাছিলো না বা ইয়াত এনেকুৱাও হ'ব পাৰে এই সাবজেক্টৰ আগতো কেতিয়াবা আমি নটটো বহাব পাৰো যেনেকৈ চাব didn't I call you yesterday didn't I এই did not to ইয়াত লগত গুছি গল এটো স্ট্ৰাকচাৰটো কেতিয়াবা এই সাবজেক্ট আৰু নটৰ মাজত অলপ হালখলনি হোৱাটো দেখা যায় বা আমি কৰিব পাৰো didn't I call you মই তোমালে কল কৰা নাছিলো না বা didn't I see you মই তোমাক দেখা নাছিলো না বা did I not call you did I not see you so এইখিনিয়ে হৈ গৈছে সিম্পল past tense ৰ স্ট্ৰাকচাৰ affirmative বা পজিটিভ অটো আপোনালোকে ভিডিওটো পজ কৰি নোট কৰি ল'ব পাৰে subject plus verb of second form ইয়াত verb of second form অকল পজিটিভ বা affirmative sentence টোত হে ব্যৱহাৰ হয় বাকি negative interrogative and negative interrogative ত সদায় did auxiliary টো লাগিব আৰু লগত verb ৰ first form টো লাগিব হেতু হৈছে simple past tense এতিয়া চাও past continuous বা progressive হৰ আমাৰ যেটো স্ট্ৰাকচাৰ এটা আছে past continuous বা progressive এই continuous tense কিনি আমি progressive বুলি কব পাৰো অকল past continuous বুলি নহয় present continuous বা progressive past continuous বা progressive বা future continuous বা progressive মানে continuous ক progressive বুলি কিয় কয় কাৰণ ইয়াত কাৰ্যটো সদায় চলন্ত অৱস্থাত থাকে কিবা এটা বস্তু চলি থকাটো বুজায় হেতু কাৰণে হি সদায় progressive ফৰ্মত থাকে সো এই continuous ক আমি progressive বুলি কব পাৰো এটা যাও ইয়াত স্ট্ৰাকচাৰ খিনি কেনেকুৱা similar to other tenses অন্য টেন্সৰ হতে একে মিলি থাকে খালি স্ট্ৰাকচাৰটো অলপ ভাৰ্বৰ ফৰ্ম খিনি খালি মাত্ৰ অলপ বেলেগ হয় সো affirmative বা পজিটিভ কি দেখব subject plus be এই be বুলি যে কৈছো ইয়াত এতিয়া আমি auxiliary verb আহিব ইয়াত auxiliary verb কোনটো আহিব আমাৰ be family পৰা আহিব যেহেতু আমি জানো যে be family আমাৰ পাঁচটা auxiliary আছিল am is are was were এটা সব ইয়াত যেহেতু past continuous সো past continuous আমি be family কোনটো আনিম হয় was আনিম নাইবা were আনিম যদি সাবজেক্ট টু সিঙ্গুলার হয় তেতিয়া হলে আমি was খাব লাগিব আৰু যদি সাবজেক্ট টু প্লুৰাল নাম হয় তেতিয়া হলে were খাব w e r a এটো একচুয়ালি were বুলি নকয় এটো were বুলি কয় যদি আমি were বুলি কওঁ তেতিয়া হলে হেতু যাবগে w e a r যেটো নেকি আমি পিন্ধা বা আমি কিবা এটা পিন্ধিছো বা পিন্ধে হেতু বুজাব সো এই w e r a ইয়াৰ proper pronunciation to hoise were so a b was বা were তাৰ পিছত খাব ভাৰ্বৰ fourth form মানে ভাৰ্বৰ যেটো 4 নম্বৰ form to যেটো ing form going coming doing sleeping writing এই গুটেইখিনি ing আছে so হেতুকে কয় ভাৰ্বৰ fourth plus object so here subject plus
বি বা বি ওয়াজ বা ওৱেৰ মানে বি মানে হৈ গ'ল বি ফ্যামিলি মানে বি অক্সিলাৰি ওয়াজ বা ওৱেৰ খাব নেগেটিভ সাবজেক্ট প্লাস বি প্লাস নট নট to থাকিব নেগেটিভ বুলি কোৱাৰ লগে লগে প্লাস ভাৰ্ব অফ ফোৰ্থ ফৰ্ম প্লাস অবজেক্ট ইন্টাৰোগেটিভ as usual সাবজেক্টতকে অক্সিলাৰিটো আগলৈ গুচি যাব মানে সেন্টেন্সটো সদায় আৰম্ভণি হ'ব অক্সিলাৰি ভাৰ্বৰ পৰা যদি ইয়াত আমি wh ওয়াৰ্ডো যদি দি দিও তেতিয়াও কি হ'ব এই সাবজেক্টতকে আগত বি টো থাকিব সাপোজ what were you doing what were you doing suppose মই ইন্টাৰোগেটিভত কলো সৰি ইয়াত ইন্টাৰোগেটিভত একচুয়ালি এই নট টো নাথাকে এই নট টো ইন্টাৰোগেটিভত নাথাকে সৰি extremely sorry ইয়াত কি থাকিব b plus subject plus v4 plus object এই v4 plus object টো থাকিব ইয়াত subject plus v4 plus object আৰু এটো হ'ব interrogative এটা চাও b auxiliary plus subject plus verb fourth form plus object ইয়াত যদি আমি wh word দি দিও তেতিয়াও থাকিব কি what were you doing in the eveningত বা আবেলি তুমি কি কৰি আছিলা এটা চাও সাবজেক্টৰকে আগত বি টো গুছি গল নেগেটিভ ইন্টাৰোগেটিভ সাবজেক্টৰকে আগত সদায় ইন্টাৰোগেটিভ বুলি কলো যেতিয়া সাবজেক্টৰকে আগত সদায় অক্সিলাৰিটো যাবই বি প্লাস সাবজেক্ট প্লাস নট প্লাস ভাৰ্ব অফ ফোৰ্থ ফৰ্ম প্লাস অবজেক্ট সাপোজ why were you not listening to me why were you not listening to me তুমি মোক কিয় শুনি থকা নাছিলা বা why he was not playing cricket তেওঁ কিয় ক্ৰিকেট খেলি থকা নাছিল বা why were you not sleeping বা how were you coming here তুমি ইয়ালৈ কেনেকৈ আহি আছিলা সো এই গুটেইবিলাক হৈ গৈছে কি past continuous tenseৰ structure easy হয় affirmative বা positive subject to সদায় সন্মুখত থাকিব তাৰ পিছত be auxiliary to থাকিব be auxiliary means that was বা were am is are এইটা সদায় present ত থাকে আৰু was বা were এটো সদায় past ত আহিব past মানে past continuous লৈ গৈছে আহিব তাৰ পিছত verb fourth form ইয়াত কিন্তু সব এটা গিটাতে verb form main verb form এটা গিটাতে একে verb fourth form টোই বহি থাকিব আৰু বাকি structure গিটাত কি থাকে সদায় subject ত be plus not negative and interrogative and negative interrogative কি হয় সাবজেক্টতকে অক্সিলাৰি ভাৰ্বটো সদায় আগত যায় এই কথাটো কেতিয়াও মিছ নকৰিব ইন্টাৰোগেটিভ বা নেগেটিভ ইন্টাৰোগেটিভ সাবজেক্টতকে আগত সদায় অক্সিলাৰি ভাৰ্বটো হয় অকল এটো বুলি নহয় যিকোনো টেন্স